সকলোৰে অৱগতিৰ কাৰণে মই কৈছো যে মই কিয় চামগুৰি সমষ্টি বুলি কৈছো। এই কাৰণে কৈছো যে আজি এটা ঠাইত আমাৰ অনুষ্ঠিত হৈছে চামগুৰি সমষ্টিৰ, ইয়াত গোটেই চামগুৰি সমষ্টি উপস্থিত আছে। চামগুৰি সমষ্টিৰ 25টা পঞ্চায়তৰ, প্ৰতিটো পঞ্চায়তৰ পৰা 10জন 8, 9, 10 আৰু বাকী ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ আহিছে। কিছু সংখ্যক অভিভাৱক আহিছে আৰু কিছু সংখ্যক আমাৰ প্ৰতিনিধি আহিছে। সেইকাৰণে মই কৈছো যে আজি চামগুৰি সমষ্টিৰ এইটো এটা অগতানুগতিক এটা অনুষ্ঠান। মই ভাবো যে এই অনুষ্ঠানটো দেখি ৰাজনৈতিক চিন্তাধাৰাৰ উৰ্ধত থকা বহুত লোকে এনেধৰণৰ অনুষ্ঠানত ভাগ ল'ব। আজি বহুতে তোমালোকে অনুষ্ঠান এই সভাখনত আছা, ভাবিছা যে আজি এটা ক্লাছ ললো, এটা সময় আহিব যেতিয়া তোমালোকে ডাঙৰ হবা, এটা সময় আহিব যেতিয়া তোমালোকে মেট্ৰিকত ভাল ৰিজাল্ট কৰিবা, যেতিয়া তুমি হায়াৰ ছেকেণ্ডাৰী ভাল ৰিজাল্ট কৰি তোমালোকে জীৱনটো গঢ়িবা, যেতিয়া তোমালোকৰ ল'ৰা ছোৱালী হ'ব, তেতিয়া কবা যে আজিৰ এই অনুষ্ঠানটোৰ যোগেদি মই বহু কথা সংযমী হলো, মই সততাৰে আগবাঢ়িবলৈ ললো, পজিটিভ কথা বতৰা চিন্তাধাৰা মই কৰিবলৈ ললো। পজিটিভ চিন্তাধাৰা, যোগাত্মক চিন্তাধাৰা আজিকালি বহুত অসুবিধা। সেইকাৰণে পাৰ্থজ্যোতি বৰুৱা ডাঙৰীয়াই অভিজ্ঞতাৰ পৰা কৈ আছে যে পজিটিভ যোগাত্মক, এই পজিটিভ চিন্তাধাৰা কি জানা? মই সৰুকে কৈ মই জিজ্ঞেস কৰিম যদি তোমালোকৰ আমনি লাগিছে। এই যে মই আৰম্ভণিতে কৈছিলো, ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিতে পাৱন সীতাৰাম, ঈশ্বৰ আল্লাহ তেৰে নাম সবকে সন্মতি দে ভগৱান। গান্ধীজীয়ে ৰাতিপুৱাই উঠি প্ৰথমে এইটো গায়, সকলোকে যাতে সুমতি দিয়ে, সকলোৱে যাতে যোগাত্মক চিন্তা কৰে। তাৰ এটা উদাহৰণ মই এই ঋষিকেশ গোস্বামী সেই আৰ্টিকলটোত পালো। মাত্ৰ কেইটামান কথা মই শেষ কৰিবলৈ খুজিছো, তেওঁলোকৰ দীঘলীয়া কথা পিছত পাতিবলগীয়া আছে, সেইটো মই পাতিম কৰবাত কৰবাত। সেইটো কি কথা জানা? এই যে ৰাতিপুৱা উঠি স্কুলত গৈ যে আমি প্ৰাৰ্থনা কৰো, এই প্ৰাৰ্থনা শক্তিটো আধ্যাত্মিক শক্তি, আমি শ্ৰদ্ধা জনাও আমাৰ বিভিন্ন জনক সেই শক্তি, আৰু আমাৰ যোগাত্মক আজি শক্তি গজালি সেইদিনা মেলাৰ কাৰণেই আমাক প্ৰাৰ্থনা কৰিবলৈ শিকাইছে। তাৰ এটা উদাহৰণ কি দিছে জানা? পাৰ্থচাৰৰ কথা শুনি মোৰো এটা কথা মনত পৰি গ'ল, ঋষিকেশ গোস্বামীৰ কথাটো শুনি। কি জানা? এজন ধনী মানুহ, 8টা ইণ্ডাষ্ট্ৰী আছে, উদ্যোগ আছে। এদিন ভগৱানৰ তাত বহুত বস্তু লৈ গৈছে, লৈ গৈ দিছে, বিভিন্ন দুখীয়া মানুহক দিছে, দি ভগৱানক কৈছে, ভগৱান মোৰ 8টা উদ্যোগ আছে, 7টা উদ্যোগ মোৰ ভালকৈ চলি আছে, এটা উদ্যোগ মই লছত আছো, মোৰ এটা উদ্যোগ আপুনি অকমান ঠিক কৰি দিয়ক। সেইটো কৈ পেলাই ঘূৰি দেখে যে এখন হাত নথকা আৰু এখন ভৰি নথকা এজন মানুহে কেইটামান পুতলা ওলোৱাই সৰু সৰু ল'ৰা ছোৱালীক বেছি আছে। ল'ৰা ছোৱালী বিলাকে আনন্দত সেই পুতলাবিলাক কিনি গৈ আছে, আৰু যেতিয়া বিক্ৰী হল, এই হাত এখন নথকা ভৰি দুখন নথকা সেই লোকজনে ভগৱানক কলে, ভগৱান তোমাক কৃতজ্ঞ, মোক অন্ততঃ তুমি এখন হাত এখন ভৰি দিলা, যাৰ কাৰণে মই সৰু সৰু ল'ৰা ছোৱালীক মই আজি আনন্দ দিব পাৰিলো, কিন্তু পুতলা নহয়, তেওঁলোকৰ জীৱনত আনন্দ দিলো। এখন হাত এখন ভৰি নাই, কিন্তু তেওঁ ভগৱানৰ ওচৰত সন্তুষ্ট। কিন্তু এজনৰ 8টা ইণ্ডাষ্ট্ৰী আছে, এনেকুৱাকে বুজালে যে 7টা তেওঁ নিজেই চলাই আছে, এটাহে চলাব পৰা নাই, ভগৱানে তেওঁক সহায় কৰক। এই কথাখিনিকে কৈছে যে তেওঁ যোগাত্মক চিন্তা কৰিব লাগে। হাত নথকা ভৰি নথকা লোকজনৰ যোগাত্মক দেখি সেই 8টা ইণ্ডাষ্ট্ৰী থকা লোকজনে লাজ পালে। তাৰ লগত আৰু বহু কথা আছে, আজি দীঘলীয়া হোৱাৰ কাৰণে মই তোমাক কোৱা নাই। পজিটিভ, বি পজিটিভ, বি পজিটিভ। এই আমাৰ গুগল আজিকালি আছে, কৈছে না গুগলত টিপিলেই তোমালোকে পাবা সুন্দৰ পিচাই। সুন্দৰ পিচাই তোমালোকৰ নিচিনা এজন ল'ৰা, দুখীয়া ঘৰৰ ল'ৰা, সাউথৰ অন্ধ্ৰপ্ৰদেশৰ ল'ৰা, খুব কষ্ট কৰি পঢ়ি আছে। কোন কোৱাচোন সুন্দৰ পিচাই? জানা? নাজানা? এই যে গুগল চাই আছে, CEO, চিফ এক্সিকিউটিভ অফিচাৰ, তেওঁই চবতকৈ ডাঙৰ, ক'ৰ জানা? ভাৰতবৰ্ষৰ।
তেওঁ এদিন কি কৈছে জানা? তেওঁ এদিন হোটেল এখনত গৈ চাহ খাই আছে, কেফেটেৰিয়া নিজে নিজে লৈ যে চাহ খায়, ৱেটাৰে আহি যে চাহ দিয়ে, কেফেটেৰিয়াত চাহ খাই আছে, মনটো বেয়া, কাপ কফি খাই আছে। দুজনী ছোৱালী লৈ বাপেক মাক সেই হোটেলখনত সোমাও, কেফেটেৰিয়াত সোমাও। সোমোৱাৰ লগে লগে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে, হাঁহি ধেমালি হুলস্থুল কৰি থাকোতে এটা পঁইতাচোৰা, এইটো কক্ৰোচ নহয়, সেইটো বেলেগ কক্ৰোচ, এই যিটো চলি আছে সেইটো নহয়, এটা পঁইতাচোৰা আহি এজনী ছোৱালীৰ গাত পৰিলে। ছোৱালীজনী হুলস্থুল কৰি পেলাই ক'লে যে এইটো পঁইতাচোৰা কৈ পেলাই সেইটো দলি মাৰি পেলাই দিলে। দলি মাৰি যেতিয়া পেলাই দিলে, তেতিয়া ইজনী ছোৱালীৰ গাত পৰিলে। ইজনী ছোৱালীৰ গাত যেতিয়া পঁইতাচোৰাটো পৰিলে, তাইও এটা নাটক আৰম্ভ কৰিলে, হুলস্থুল, পঁইতাচোৰা হোটেলখন হুলস্থুল হৈ গ'ল। সেই ছোৱালীজনীও পঁইতাচোৰাটো জোৰকে ঠেলি দিওঁতে এটা ৱেটাৰৰ গাত পৰিলে। ৱেটাৰে দুকাপ চাহ লৈ আহি আছিল, লাহেকে এজনক চাহটো দিলে আৰু পঁইতাচোৰাটো হাতেৰে ধৰি বাহিৰৰ দৰজাৰে খিৰিকীৰে পঁইতাচোৰাটো পেলাই দিলে। কাহিনীটো সিমানেই। তেতিয়া সুন্দৰ পিচাই চিপটো লৈ তেওঁ ক'লে যে এইটোতো ডাঙৰ শিক্ষা হ'ল। পঁইতাচোৰাই যা ছোৱালীজনী গাত পৰাৰ লগে লগে তাই ৰিয়েক্ট কৰিলে, হুলস্থুল কৰিলে। দ্বিতীয়জনীৰ আকৌ গাত পৰাৰ লগে লগে তাইও ৰিয়েক্ট কৰিলে, হুলস্থুল কৰিলে, গোটেই পৰিৱেশটো বেয়া হ'ল। আৰু ৱেটাৰ ডাঙৰ গাত পৰাৰ লগে লগে সি ৰেছপণ্ড কৰিলে। সি ৰেছপণ্ড কৰি পেলাই পঁইতাচোৰাটো ভালকৈ ধৰি পেলাই বাহিৰত পেলাই দিলে। তেতিয়া তেওঁ ক'লে যে এইটো জীৱনত মোৰ ডাঙৰ শিক্ষা হ'ল। মই ঘৰত গৈ মোৰ ঘৈণীৰ লগত যেতিয়া ঘৈণীয়ে খুব বেয়াকৈ টানকৈ মোক কথা কয়, মই যদি ৰিয়েক্ট কৰোঁ তেতিয়া এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আৰু সেইকাৰণে মই ৰিয়েক্ট নকৰোঁ, মই ৰেছপণ্ড কৰোঁ। মই তেওঁৰ কথাবিলাক ভালকে শুনো আৰু আজিৰ পৰা মোৰ কাজিয়া নালাগে, মই ভালকে বহি থাকিম। তোমালোকৰ নিশ্চয় দেখিছা, মোৰ ঘৈণীয়ে মোক কেং কৰিলেও মই মনে মনে থাকোঁ, মই ৰিয়েক্ট নকৰোঁ, মই ৰেছপণ্ড কৰোঁ। ঠিক একেদৰে পাৰ্থ ছাৰে যেনেকে কোৱাৰ দৰে এখন গাড়ী গৈ আছে, গাড়ী গৈ থাকোঁতে ৰঙা লাইটটো জ্বলাৰ লগে লগে আমি একদম যেতিয়া নীলা লাইটটো, আমি জানো যে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰতে নীলা লাইটটো জ্বলিব, আমি যাব পাৰিম। কিন্তু একদম আমি হুলস্থুল লগাই দিয়ে, আমি একদম ৰিয়েক্ট কৰোঁ, ইছ এতিয়াহে ৰঙা লাইটটো জ্বলিলে। সেইটো কৰিও আমাৰ একো লাভ নাই। কেতিয়া নীলা লাইটটো সময়ত জ্বলিব আৰু আমি সেই সময়তে যাম, সেই সময়খিনি আমি অস্থিৰ হৈ যাম। সেই অস্থিৰটোত আমি ৰিয়েক্ট নকৰি আমি ৰেছপণ্ড কৰিব লাগিব। জীৱনৰ ডাঙৰ শিক্ষা, যদি তোমালোকে গোটেই জীৱনটো ৰিয়েক্ট নকৰি তোমালোকে যদি ৰেছপণ্ড কৰা, জীৱনটো তোমাৰ সুখময় হ'ব, শান্তি হ'ব। সেইটোৱে সুন্দৰ পিচাই অভিজ্ঞতা লৈ আজি সেই সুন্দৰ পিচাই অন্ধ্ৰপ্ৰদেশৰ পৰা গৈ আজি আমেৰিকাত গৈ গুগলৰ CEO হৈ গোটেই পৃথিৱীক তেওঁ দেখুৱাইছে যে ভাৰতবৰ্ষ এখন সঁচাকৈ মস্তিষ্ক থকা, মগজ থকা এখন ভাৰতবৰ্ষ ভাল দেশ। সেয়েহে তোমালোকৰ আজি এই কথাখিনি পাই আজি মই ভাবিছো যে এনে এটা সুন্দৰ পৰিৱেশত তোমালোকৰ লগতো কিছু সময় থাকিব পাৰি। জীৱনত বহুত ব্যস্ততাৰ মাজত বহুত সভা সমিতি কৰিছো, মই ভাবো যে এইটো এটা মোৰ ভাল দিন গৈছে। তাজদিন হুছেইনক আৰু ইয়াৰ নেতৃত্বসকলক, যিসকলে একদম ফিৰাদলৰ পৰা আৰম্ভ কৰি প্ৰতিটো ফেনখন লগাইছে, আমাৰ পানী গিলাচ আনি দিছে, এই সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো।